মই নয়নমণি আজি আহিছো খুব ধুনিয়া ধুনিয়া হাতে বনোৱা মেখেলা চাদৰ লৈ আসলতে বহু দিনৰ মূৰত আহিছো মই এনে ষ্টক থকা কাপোৰবোৰ মোৰ দেখাই যাও ভিডিও বনাই লগতে ফেসবুক পেজত লাইভও আহো কিন্তু বহু দিন লাইভও আহিব পৰা নাই যোৱা মাহত বেটাৰ পৰীক্ষা আছিল লগতে মোৰ অলপ গাও বেয়া হল মাজতে এতিয়া ভাবিছো মোৰ যিখিনি ষ্টকত আছে মই একেবাৰে অফাৰ প্ৰাইজত দিম প্ৰথমে কথাটো ভালদৰে কৈ লও আপোনালোকে শুনি লব কুৰিয়াৰ যোগে পঠাম ডিটিডিসি কুৰিয়াৰ অনলাইন পেমেন্ট কৰিব লাগিব কেছ অন ডেলিভাৰী নহয় আৰু ভালদৰে কৈ লও বুলি যে কৈছো আসলতে মই ষ্টকত থকা কাপোৰখিনি যিমান পাৰো কমত দিব চেষ্টা কৰিম কিন্তু এনেকুৱা নহয় যে আপোনালোকে হিজুৰ কাপোৰ পছন্দ হৈছে ডিজাইনটো বেলেগ কালাৰত অৰ্ডাৰ কৰিলে এইটো প্ৰাইজত মানে দিব নোৱাৰিম যেটো মই অফাৰ প্ৰাইজত দি আছো সেইবাবে কথাখিনি ধুনিয়াকে কৈ লৈছো প্ৰথমে দেখাও এজোৰ কটনৰ মেখেলা চাদৰ খুব ধুনিয়া ফেব্ৰিক কৰা হয় পিওৰ কটন যেহেতু গৰম আহি আছে পিওর কটনৰ মেখেলা চাদৰ এটো আসল থাকিব মাল্টি কালাৰত কাম কৰা আছে দুটা কালাৰেৰে দহি কৰা আছে খুব ধুনিয়া এটা লতা ডিজাইন এটো ডিজাইনত মই আগতেও ভালে কিজোৰ কাপোৰ বনাইছিলো আপোনালোকে বহুত বেছি ভাল পাইছে কাপোৰ কিজোৰ আৰু ইয়াতে কাপোৰজোৰৰ মাজত ফুল নাই আৰু গোটেই সাইডত আৰু লতাডাল থাকিব আৰু আসলটো এনেকুৱা হ'ব আৰু দহিটো কৰা আছে ইয়াৰে মেখেলাখন দেখাই দিও ব্লাউজ পিস নাথাকে মেখেলা আৰু চাদৰ ইজোৰ লব পাৰিব 1250 টকা মেখেলা চিলালে এক্সট্ৰা হ'ব 1250 টকাত লব পাৰিব যেহেতু মোৰ ষ্টকত আছে বেলেগ কালাৰত অৰ্ডাৰ কৰিলে প্ৰাইসটো বেছি পৰিব যদি ভাল লাগিছে স্ক্ৰিনশ্বট লব আৰু মই স্ক্ৰিনত দি থৈ দিছো নাম্বাৰটো হেতু নাম্বাৰত WhatsApp কৰি অৰ্ডাৰ কৰিব যিমান পাৰো কমত দিব চেষ্টা কৰিম কাপোৰখিনি আৰু কাপোৰৰ মেটেৰিয়েল লৈও দামবোৰ বেলেগ বেলেগ হয় সেইবাবে বেলেগৰ দামৰ লগত তুলনা নকৰিব আৰু আপোনালোকে কিছু মানে বহুত পিছত চাই ভিডিওবোৰ এমাহ ডেৰ মাহ পিছত স্ক্ৰিনশ্বট দি খুধে তেতিয়া হেতু প্ৰাইজত নহব ষ্টকত থকা কাপোৰজোৰ ললেহে আপোনালোকে হেতু প্ৰাইজত লব কিয় কৈছো আপোনালোকে ভিডিওত চাই পেলাই দামটো পিছত আৰু কয় বাইদেউ আপুনি দেখোন ভিডিওত এইটো দাম কৈছিলে কাৰণ মই ষ্টকত থকা বাবেহে হেজুৰ হেতু প্ৰাইজত দিছো এইজোৰ দেখাম খুব ধুনিয়া শাইনিং কৰি আছে কাপোৰজোৰ দেখিছেনে টিস্যু মেটেৰিয়েলত হয় আৰু ইয়াতে ষ্টোন ওয়াৰ্ক লেজ ওয়াৰ্ক ফেব্ৰিক ওয়াৰ্ক গ্লিটাৰ ওয়াৰ্ক গোটেইখিনি কৰা হৈছে আৰু কাপোৰজোৰ পাৰ্পল কালাৰত হয় আৰু এনেকুৱা টিস্যু মেটেৰিয়েলৰ কাপোৰবোৰ টিস্যু কটন হয় এনেকুৱা শাইনিং কৰি থাকে এইটো আসল থাকিব আৰু গোটেই সাইডে সাইডে কাম কৰা আছে ব্লাউজ পিস পাব মাজতো বুটা দিয়া আছে মানে এটা এটা ফ্লাৱাৰ লেজ লগোৱা আছে খুব ধুনিয়া হয় কাপোৰজোৰ আৰু এখন মেখেলা এটো সেম কালাৰত ব্লাউজ পিস পাব ব্লাউজ পিসৰ হাতত পৰা মই কাম কৰা আছে কাপোৰজোৰ ৰেডি কৰা নাই ইজোৰ কাপোৰ এনে 2018 হয় কিন্তু অফাৰ প্ৰাইজত পাব মাত্ৰ 1500 টকা মাত্ৰ 1500 টকাত লব পাৰিব ৰেডি কৰিব লাগিলে এক্সট্ৰা দিব লাগিব ৰেডি কৰা নাই কাপোৰজোৰ সিলোৱা নাই মানে মাত্ৰ 1500 টকাত আপোনালোকে লব পাৰিব ইমান ধুনিয়া সিক থকা কাপোৰজোৰ টিস্যু কটনৰ হয় মেটেৰিয়েলটো ভাল হয় কিন্তু গৰমতো পিন্ধিব পাৰিব স্ক্ৰিনশ্বট লৈ স্ক্ৰিনত দিয়া নম্বৰত WhatsApp কৰিব 8403808485 এইটো নম্বৰত আজি যিখিনি মই ৰিবন এমব্ৰয়ডাৰী কাপোৰ দেখাম এইজোৰ আছে মোৰ ষ্টকত থকাখিনি দেখাম আৰু যিখিনি আপোনাৰ 2500 2600 কাপোৰ হয় আপোনালোকে 2018 ভিতৰত পাব সেইবাবে ভিডিওটো মিছ নকৰিব চাই লব আৰু এয়া চাও ইজোৰ ৰিবন এমব্ৰয়ডাৰী কৰা মেখেলা চাদৰ হয় কাপোৰজোৰ হ্যান্ডমেড মিক্স পাটৰ হয় আৰু আসলত এনেকুৱা লতা টাইপ হয় ডিজাইনটো আৰু ইয়াতে সাইডত এটা বৰ্ডাৰ লেজ লগোৱা আছে লগতে দহি কৰা আছে কাপোৰজোৰত আৰু এনেকে দু সাইডে থাকিব লগতে বুকৰ ডিজাইনটো এইটোৱে হয় বুকৰ ডিজাইনটো এইটোৱে আহিব খুব ধুনিয়া হয় কাপোৰজোৰ ৰিবন এমব্ৰয়ডাৰী কৰা হৈছে এয়া সব ৰিবনেৰে এমব্ৰয়ডাৰী কৰা হাতেৰে সিলাই কৰা এইবোৰ কাপোৰৰ কষ্ট বহুত হয় আৰু এতিয়া যিসকলে বনাই তেওঁলোকে জানে তেওঁলোকে কব বা ইমান কমত কিয় দিছে মোৰ ষ্টকত থকা বাবেহে দিছো আপোনালোকে যদি বেলেগ কালাৰত অৰ্ডাৰ কৰে মই বাৰে বাৰে কৈছো এইটো প্ৰাইজত নহয় ইজোৰ চাওক বেবি পিংক কালাৰত খুব ধুনিয়া ৰিবন এমব্ৰয়ডাৰী কৰা মেখেলা চাদৰ ইজোৰৰ প্ৰাইস এনে 2500 হয় আপোনালোকে অফাৰ প্ৰাইজত পাব মাত্ৰ 1900 টকা মাত্ৰ 1900 টকাত আপোনালোকে ইজোৰ কাপোৰ লব পাৰিব স্ক্ৰিনশ্বট লব লৈ WhatsApp কৰিব আৰু এইজোৰ অফাৰ প্ৰাইজৰ মেখেলা চাদৰ দেখাও খুব ধুনিয়া হয় পাৰ্পল কালাৰত পাৰ্পল টাইপ হয় কালাৰটো
অলপ কালাৰটো ইয়াতে লাইট আহিছে এইটো অলপ ডাৰ্ক হয় কালাৰটো ইয়াতে লাইটৰ পোহৰত মানে লাইট বহুত বেছি জ্বলোৱা গৈছে এই কাৰণে নহলে কিছুমান কাপোৰ একদম আন্ধাৰ আন্ধাৰ দেখি এয়া চাও খুব ধুনীয়া ৰিবন এমব্ৰয়ডাৰী কৰা হৈছে কাপোৰজোৰ দূৰৰ পৰা অৱশ্যে কালাৰটো আহে আসলত এনেকে থাকিব দহিটো ইয়েলো কালাৰত কৰা আছে এনেকুৱা ডিজাইনৰ কাপোৰবোৰ আগতে যিসকলে লৈছে জানে মই 2500 কৈ লৈছিলো এইযোৰ আপোনালোকে আজি অৰ্ডাৰ কৰিলে ল'ব পাৰিব মাত্ৰ 1800 টকাত মাত্ৰ 1800 টকাত ল'ব পাৰিব কিছুমান কাপোৰ মই এটকাও লাভ নোহোৱাকে দিছো কুৰিয়াৰ চাৰ্জটো ৰাখি কিবাকে তো আপোনালোকে বেলেগ কালাৰত অৰ্ডাৰ কৰিলে এইটো প্ৰাইজত নহয় 2500 এই পৰিব ইজোৰ যদি ল'ব বিচাৰে 1800 টকাত ল'ব পাৰিব ৰিবন এমব্ৰয়ডাৰী হয় হাতেৰে সিলাই কৰা হয় খুব ধুনীয়া এটা ডিজাইন হয় ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব আকৌ ইজোৰ দেখাম ইজোৰ অৱশ্যে অকল লেজ ৱৰ্ক কৰা আছে বৰ্ডাৰ লেজ খুব ধুনীয়া হয় কালাৰটো কাপোৰজোৰৰ আৰু এনেকুৱা বৰ্ডাৰ লেজবোৰ বহুত দাম লয় এয়া মোৰ 350 এইটোত 350 এনেকে লৈছিলে মানে 700 টকা লেজতেই গৈছে আৰু সিলাই কৰা এক্সট্ৰা কাপোৰজোৰৰ দাম এক্সট্ৰা তেনেকুৱা আৰু খুব ধুনীয়া হয় কালাৰটো কাপোৰজোৰৰ আৰু বৰ্ডাৰটো আপোনাৰ পিচ কালাৰত থাকিব খুব ধুনীয়াকে মানে লেজটো লগাই দিয়া হৈছে এনেকেও বহুতে সিম্পল কৈ পিন্ধি ভাল পায় সিম্পল যদিও মানে গৰ্জিয়াস লাগিব পিন্ধিলে মানে বৰ্ডাৰ লেজটো যে বহুত বেছি হেভি হয় সেই কাৰণে বৰ্ডাৰ লেজটো এনেকে আহিব আৰু ব্লাউজ পিসটো হেভি কৰি দিয়া হৈছে এয়া ব্লাউজ পিসৰ হাতত এনেকে আহিব আপোনালোকৰ আৰু মেখেলাখনতো এইটো যেটো ব্লাউজত আৰু আসনত আছে ওপৰৰ পুটিটো মেখেলাখনত এনেকে দুই লাইন লগাই দিয়া হৈছে অলপ ভাল দেখিব কাৰণে ওপৰলৈকে যদি ইটোৰ কাপোৰ আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে স্ক্ৰিনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব এনেকুৱা কাপোৰবোৰ আসলতে 2200 টকা পৰে ইজোৰ 1800 টকাত আপোনালোকে ল'ব পাৰিব মই প্ৰাইস বিলাক কৈ গৈছো আপোনালোকৰ যদি মিলিছে দামে দৰে তেতিয়া মোক হোৱাটছআপ কৰিব আৰু ইমান অফাৰ প্ৰাইজত দিয়াৰ পিছতো কিয় জানো আপোনালোকৰ বহুতে আকৌ অলপ কমাব নেকি বুলি সুধে আসলতে অফাৰ প্ৰাইজত দিয়া কাপোৰবোৰত একো লাভ নাথাকে আৰু যিসকলে বনাই তেওঁলোকে কমেন্ট কৰিবচোন মই বহুত বেছি দাম লৈছো নেকি এয়া চাওকচোন ইজোৰ আছে গোটেই বৰ্ডাৰত কাম কৰা আছে কাপোৰজোৰৰ খুব ধুনীয়াকে ইয়াতে ফেব্ৰিক এপ্লিক লগতে ষ্টন মিৰৰ ৱৰ্ক গ্লিটাৰ ৱৰ্ক গোটেইখিনি কৰা আছে কাপোৰজোৰত এনেকে দুটা কালাৰেৰে দহিও কৰা আছে আৰু গোটেই বৰ্ডাৰটো হেভি মানে কাপোৰজোৰৰ হালধীয়া ৰঙৰ হয় হ্যান্ডমেড মিক্স পাট হয় আৰু কি জানেনে বহুতেই কৰে আজিকালি লেজৰ কাম কিন্তু কাপোৰৰ কোৱালিটি বেলেগ থাকে কোৱালিটি লৈ দামবিলাক বেলেগ বেলেগ হয় কম দামৰ কম মানে যেটো আমি উকা কাপোৰটো কম দামত কিনো সেইটো কমত দিব পাৰি এইবোৰ হ্যান্ডমেড বিলাক অলপ দামটো বেছি পৰে সেই কাৰণে ইমান কমত দিব নোৱাৰি বৰ্ডাৰটো কিমান হেভি নিশ্চয় দেখিছে আপোনালোকে এটো সেম কালাৰত ব্লাউজ পিস থাকিব দহি কৰা আছে মেখেলা সিলাই কৰা আছে একদম ৰেডি আছে ইজোৰ কাপোৰ 2200-2300 টকা মই তেনেকে লও আপোনালোকে ইজোৰ অফাৰ প্ৰাইস মাত্ৰ 1800 টকাত ল'ব পাৰিব 1800 টকাত মানে সিলাই ৰেডি কৰা সব মিলি 1800 টকা ল'ব পাৰিব স্ক্ৰিনশ্বট ল'ব লৈ হোৱাটছআপ কৰিব এবাৰ দেখাম এজোৰ স্ক্ৰিন প্ৰিন্টিং কৰা মেখেলা চাদৰ এয়া চাওক ইজোৰ খুব ধুনীয়া এটা সাইকেল ডিজাইন পাৰ্পল কালাৰ কাপোৰ ইজোৰত সিলভাৰ কালাৰেৰে কৰা হৈছে দহিটো কৰা আছে এনেকুৱা কাপোৰবোৰ মই 1250 টকা লও ইজোৰ মাত্ৰ 1000 টকাত আপোনালোকে ল'ব পাৰিব সাইকেল ডিজাইন কৰা আছে বেলেগ কালাৰত অৰ্ডাৰ কৰিলে 1250 টকা পৰিব ইজোৰ 1000 টকাত ল'ব পাৰিব ব্লাউজ পিস আছে লগতে মেখেলা আছে কাপোৰজোৰ যেহেতু হ্যান্ডমেড মিক্স পাটৰ হয় ব্লাউজ পিস একদম আহল বহল পাব যিমান সকল হলেও হৈ যাব টেনশন নাই এজোৰ গোলাপ ফুলৰ ডিজাইনৰ দেখাও খুব ধুনীয়া একদম আকাশী নীলা নহয় আকাশী নীলাতকৈ অকমান কাঢ়া হ'ব কালাৰটো নীলা ৰঙৰ আৰু ইয়াতে বেবি পিংক কালাৰেৰে ৰিবন এমব্ৰয়ডাৰী কৰা হৈছে একদম হেভি ডিজাইন হয় এনেকুৱা ডিজাইনবোৰ মই 3000 লও আৰু একেবাৰে অফাৰ প্ৰাইজত পাব বুকৰ ডিজাইনটো দেখাই দিও একদম গেৰো ডিজাইনত আছে কাপোৰজোৰ এইবোৰ 3000 নহলে 2900 এনেকে লোৱা হয় কাপোৰবোৰ আৰু সেম কালাৰত আপোনালোকে ব্লাউজ পিস পাব
এইযোৰ যদি আজি অৰ্ডাৰ কৰে, এখন মেখেলা দহিও কৰা আছে, মেখেলাও চিলাই কৰা আছে। এইযোৰ যদি আপোনালোকে অৰ্ডাৰ কৰিব বিচাৰে, একদম হেভি ডিজাইন হয়, বিয়াতো পিন্ধিব পাৰিব। এইযোৰ ল'ব পাৰিব মাত্ৰ 2250 টকা। মাত্ৰ 2250 টকাত আপোনালোকে ল'ব পাৰিব অফাৰ প্ৰাইজত। এইযোৰ ফেব্ৰিক কৰা মেখেলা চাদৰ দেখাও, কফি কালাৰত। খুব ধুনীয়া এটা ডিজাইন কৰা হৈছে আৰু ইয়াতে খুব ধুনীয়াকে এটা বৰ্ডাৰ লেচ লগাই দিয়া হৈছে। আপোনালোকে ইয়াৰে ব্লাউজ পিছো পাব আৰু ইয়াৰে আচলতে কাপোৰযোৰ পাৱাৰলুম মিক্স পাটৰ হয়, হেণ্ডমেডৰ নহয়। আৰু কাপোৰযোৰতকৈ মানে লেচটোৰে দামটো বেছি, জানেনে? গোটেই ৰোলটোত 400 টকা লৈছিলে, 450 নে 400 এনেকে লৈছিলে। লেচটো বহুত বেছি হেভি হয় আৰু এনেকুৱা ধৰণৰ আপোনালোকে অনলাইনত শাৰী দেখিছে চাগে। মই এইযোৰ ফেব্ৰিক কৰিছো, কফি কালাৰত হয়। কালাৰটো অকণমান লাইট আহিছে চাগে কেমেৰাত, অলপ ডাৰ্ক আহিব কালাৰটো। এনেকুৱা চাইডে, গোটেই চাইডত এনেকে আহিব। এইযোৰ অফাৰ প্ৰাইজত পাব আপোনালোকে 1550 টকা মাত্ৰ। যদি বেলেগ কালাৰত অৰ্ডাৰ কৰে তেতিয়া কাপোৰযোৰ 2000 পৰিব। এইযোৰ অফাৰ প্ৰাইজত ল'ব পাৰিব, ওপৰলৈকে ফুল আছে, 1550 টকা মাত্ৰ। চাদৰখনৰ লেজ লগোৱা আছে কিন্তু মেখেলাখন চিলোৱা নাই, চিলালে এক্সট্ৰা দিব লাগিব। যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব, লৈ হোৱাটছআপ কৰিব। যিমান পাৰিছো দামখিনি কমাই দিব চেষ্টা কৰিছো। এইযোৰ আছে খুব ধুনীয়া মুগা কালাৰত। এইযোৰ হেণ্ডমেডত আছে, কাপোৰৰ কোৱালিটি বহুত বেছি ভাল হয়, হেণ্ডমেড মিক্স পাটৰ হয়। আৰু সেম কালাৰত ব্লাউজ পিচ পাব। এয়া খুব ধুনীয়া এটা ডিজাইন কৰা হৈছে, পিংক কালাৰেৰে দহিও কৰা আছে। চাইডে চাইডে এনেকে সৰু ফুল থাকিব, বুকৰ ডিজাইনটো এইটো ডাঙৰটো আহিব। চাইডে চাইডে এনেকে সৰু ফুল দহিটো কৰা আছে। ইয়াতে পাৰ্ল ষ্টোন লগোৱা আছে। পাৰ্ল ষ্টোন বুল কিমান দাম আপোনালোকে যিসকলে আনিছে জানে নিশ্চয়। মেখেলাখন চিলাই ৰেডি কৰা আছে। যদি কাপোৰযোৰ আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে, এইযোৰ কাপোৰ স্ক্ৰীনশ্বট ল'ব, লৈ হোৱাটছআপ কৰিব। এইযোৰ মাত্ৰ 1500 টকাত ল'ব পাৰিব। হেণ্ডমেডৰ কাপোৰবোৰ আচলতে 2000ৰ তলত দিলে একোৱেই নাথাকে, তথাপি মই ষ্টকত থকাৰ বাবে সেইখিনি প্ৰাইজত দি দিছো। মাত্ৰ 1500 টকাত ল'ব পাৰিব। এইযোৰ আছে আকাশী কালাৰত, ৰিবন এমব্ৰইডাৰী কৰা। ৰিবন এমব্ৰইডাৰী কৰা কাপোৰ সিদিনাখন মোক কোনোবাই বিচাৰিছিল 1500ৰ ভিতৰত। তো 1500 যিহেতু এটা এটা ফুল বেজিৰে চিলাই কৰা হয়, সেইবাবে দিব নোৱাৰি। এইযোৰ আপোনালোকে 1600 টকাত ল'ব পাৰিব, মাত্ৰ 1600 টকা। এইযোৰ খাদী কটনৰ হয়, মাজত ফুল নাই, গোটেই চাইডে চাইডে এনেকে হেভিকে ৱৰ্ক কৰা আছে। এই ফুলটো আচলতো আছে, আচলত 2 লাইন আছে, দুয়োটা আচলত মানে 2 লাইন আছে। এয়া চাওক, দুয়োটা আচলত 2 লাইন আছে। কাপোৰযোৰৰ ব্লাউজ পিচ নাথাকে খাদী কটনত, মই পিন্ধি থকা যোৰো খাদী কটন হয়, ব্লাউজ পিচ নাথাকে। আৰু মেখেলাটো এনেকে 2 লাইন কৰা আছে। যদি এইযোৰ কাপোৰ আপোনালোকে ল'ম বুলি ভাবিছে স্ক্ৰীনশ্বট ল'ব, লৈ হোৱাটছআপ কৰিব। ৰিবন এমব্ৰইডাৰী হয়, মাত্ৰ 1600 টকাত আপোনালোকে ল'ব পাৰিব। ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ গ'ল চাগে, নাজানো কিমান সময় হ'ল। আৰু বেছি দীঘলীয়া নকৰো, আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক দেখাম বাকী ষ্টক থকা কাপোৰখিনি। এইখিনি কাপোৰ নল'লেও আপোনালোকে জনাবচোন কেনেকুৱা লাগিছে আৰু প্ৰাইচটো ৰিজনেবল হৈছে নে নাই সেইটোও জনাব। আৰু আজিলৈ আহিছো, সকলো ভালে থাকক তাৰে কামনা কৰিছো। আৰু নেক্সট আকৌ আহিম ধুনীয়া ধুনীয়া মেখেলা চাদৰ লৈ। ধন্যবাদ।